বন্ধুসকল, অৱশেষত চিনাক্ত হ'ল জুবিন গাৰ্গৰ হত্যাকাৰী। আমি হত্যাকাৰী বুলি ক'ব লাগিব। মই আপোনালোকক সকলোখিনি কথা ক'ম, সকলোখিনি মই বুজাই দিম, হত্যাকাৰীৰ সৈতে মই আপোনালোকক চিনাকি কৰাই দিম। কিন্তু তাৰ আগতে জুবিনদাৰ প্ৰতি যদি আপোনালোকৰ ভালপোৱা আছে, মৰম আছে, আদৰ আছে, তেনেহ'লে এই ভিডিঅ'টোত সকলোৱে এটা লাইক দি এই ভিডিঅ'টো যিমান পাৰে সিমান আগুৱাই নিব। আৰু আপোনালোকৰ মতামতো এই ভিডিঅ'টোত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। বন্ধুসকল, সম্পূৰ্ণ কথা জানিবলৈ গ'লে আমি অলপ অতীতলৈ যাব লাগিব। আপোনালোকে জানেই যে বহুত দিনৰ পৰা জুবিন গাৰ্গ অলপ ভাগৰুৱা আৰু দুৰ্বল আছিলে আৰু বহুত অসুখেও তেওঁক হেঁচা মাৰি ধৰিছিলে। ডক্টৰে তেওঁক যিমান পাৰে সিমান ৰেষ্ট কৰিবলৈ দিছিল। কিন্তু তাৰ পাছতে যিজন শ্যামকানু মহন্ত তেওঁ জুবিন দাক নৰ্থ ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ লৈ গৈছিলে আৰু জুবিন দাক নি আছাম এছ'চিয়েশ্যনৰ মেম্বাৰৰ হাতত গতাই দিছিলে। তেওঁ তাত ভালকৈ জুবিন দাক কেয়াৰ লোৱা নাছিলে, লগত নাছিলে কোনো ডক্টৰো। যিদিনাখন সেই ঘটনাটো হৈছিল তাৰ আগদিনা জুবিন গাৰ্গে ৰাতিটো বহুত পাৰ্টি কৰিছিল। গোটেই ৰাতি পাৰ্টি কৰাৰ পাছতো জুবিন গাৰ্গে কিন্তু সেইদিনা দিনত ৰেষ্ট কৰিবলৈ পোৱা নাছিল। আনকালে তেওঁ যদিহে ৰাতি কিবা কাম থাকে বা পাৰ্টি কৰে তেনেহ'লে দিনত ৰেষ্ট লয়। কিন্তু সেইদিনা আছাম এছ'চিয়েশ্যনৰ যিকেইজন ল'ৰা আছিল তেওঁলোকে ৰেষ্ট ল'বলৈ দিয়া নাছিল আৰু জুবিন দাক লৈ গ'ল সাগৰৰ মাজলৈ। প্ৰথমে জুবিন দাই সাগৰত নামিবলৈ ইচ্ছা কৰা নাছিল, কিন্তু শ্যামকানু মহন্তৰ সেই আছাম এছ'চিয়েশ্যনৰ সেই ল'ৰাকেইটাই জোৰ কৰি জুবিন দাক পানীত নমাবলৈ বাধ্য কৰালে আৰু তাৰ লগে লগে শেখৰ আৰু সিদ্ধাৰ্থয়ো পানীত নামিলে। জুবিন দাই বহুত মানা কৰিছিল পানী নামিবলৈ, কিন্তু কোনেও নুশুনিলে, জুবিন দাক পানীত নমাই দিলে। সেইটো বাৰু ঠিকেই আছে। এটা বহুত ডাঙৰ ভুল হৈ গ'ল কি, জুবিন দাক যিটো লাইফ জেকেট পিন্ধাই দিছিলে সেই লাইফ জেকেটটো ভালকৈ পিন্ধোৱা হোৱা নাছিল। আপোনালোকে নিজেই ভাবি চাওকচোন, আপোনালোকে নিজেই কল্পনা কৰক, এই কথাটো এটা কল্পনা কৰক, যেতিয়া এজন সুৰামুক্ত মানুহক পানীত নমাই দিয়া হয় তেওঁৰ কি অৱস্থা হয়। জুবিন দাৰ ক্ষেত্ৰতো সেই একেটাই হৈছিল। যেতিয়া জুবিন দাই পানীত পৰি ককবকাই আছিল তেতিয়া কিন্তু সিদ্ধাৰ্থ, শেখৰ আৰু যিবিলাক ল'ৰা আছিল সেই ল'ৰাখিনিয়ে হাঁহি হাঁহি চাই আছিলে। আপোনালোকে হয়তো ভিডিঅ'ত ভালদৰে দেখিছেই, শেখৰে বহি লৈ চাই আছিল। যেতিয়া জুবিন দাই পানীত পৰি বেছি ককবকাবলৈ ধৰিলে, যেতিয়া নাকে মুখে পানী সোমালে, যেতিয়া উশাহ ল'ব নোৱাৰা হ'ল, তেতিয়া জুবিন দাক লৈ অনা হ'ল সেই নাওখনলৈ। নাওখনলৈ আনোতেই প্ৰায় 15 মিনিটমান সময় গৈছে। তাৰপিছত যেতিয়া জুবিন দাক জাহাজলৈ লৈ অনা হ'ল, যেতিয়া ডক্টৰে চালে তেতিয়া জুবিন দাৰ মৃত্যু ঘটিছিল। সেই পানীতেই জুবিন দাই শেষ নিশ্বাস ত্যাগ কৰিছিল। প্ৰায় এই প্ৰক্ৰিয়াটোত 40-45 মিনিট সময় লাগিছিল আৰু তেতিয়ালৈকে জুবিন দাই একো চিকিৎসা পোৱা নাছিল। আচল কথা ক'বলৈ গ'লে জুবিন দাই পানীতে শেষ নিশ্বাস ত্যাগ কৰিছিল। এতিয়া আপোনালোকে নিজে কওক হত্যাকাৰী কোন, আপোনালোকে নিজে বিবেচনা কৰক যে কোন হত্যাকাৰী। সেইকেইজন দায়ী হয় নহয়। সেই যিজন আছিল শ্যামকানু মহন্ত, সেই শ্যামকানু মহন্ত আৰু আছাম এছ'চিয়েশ্যনৰ সেই ল'ৰাকেইটা, লগতে সিদ্ধাৰ্থ আৰু শেখৰো কিন্তু সমানে জগৰীয়া। এই গোটেইকেইজন মানুহে কিন্তু শাস্তি পাব লাগে। এতিয়া সিদ্ধাৰ্থই যিমানে কান্দি নদখুৱাওক, শেখৰে যিমানে কান্দি নদখুৱাওক, কিন্তু এইবিলাক চব হ'ল ঘৰিয়ালৰ চকুপানী। তেওঁলোকে কিন্তু জুবিন দাক, যেতিয়া জুবিন দাই পানীত পৰি ককবকাই আছিল তেতিয়া কিন্তু অলপো সহায় কৰিবলৈ যোৱা নাছিল। আচলতে এইকেইজনেই হ'ল আচল হত্যাকাৰী। বন্ধুসকল, আপোনালোকে হয়তো ভালদৰে বুজি পাইছে গোটেই কথাকেইটা। আপোনালোকে আপোনালোকৰ মতামত জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। আৰু জুবিন দাক যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি যাব আৰু ভিডিঅ'টোত এটা লাইক দি যাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ এটা লাইক আৰু এটা কমেণ্টে ভিডিঅ'টো আগবঢ়াই নিয়াত বহুত সহায় কৰিব। বন্ধুসকল, ভিডিঅ'টো এতিয়ালৈ ইমানেই। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। বন্ধুসকল, লগ পাম আকৌ অন্য এটা ভিডিঅ'ৰ সৈতে। এতিয়ালৈ দেখোঁ, বাই।